বছৰৰ শেষৰটো দিনটোতে আজি আমি পিকনিকলৈ ওলাইছোঁ। ইফালে আমাৰ হেতি মিনা টুকটুক আহি আছে, এফালে আমাৰ গাড়ী ৰেডি হৈ আছে। কৰি মাৰি আজি পিকনিক খাম। আৰু কোনোবাই লগ পালে মাতিব দেই, জেগাডোখৰ কথা পাছত ক'ম বাৰু। হ'ব মুঠাই হ'ব ওলাইছোঁ আৰু ৰাস্তাত মানুহ উঠিব, চাই থাকিব। সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতিয়ে মোৰ প্ৰিয়জৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। আজি বছৰটোৰ শেষত আমি ওলাইছোঁ পিকনিকলৈ বুলি। মৰিয়নি নকছাৰী মৰঙীয়াল বুলি এডোখৰ ঠাইলৈ আমি পিকনিক খাবলৈ সকলো সাজু হৈছোঁ। আৰু আজি মানে বছৰটো শেষ, আজি বিদায় দিব লাগিব। সেয়েহে ভাবিলোঁ অকণমান সকলোৱে মিলি মানে এসাঁজ খাওঁ। সেয়েহে সকলো একেলগে হৈ ওলাইছোঁ। এটা নতুন বছৰ, পুৰণি বছৰ বিদায় দি নতুন বছৰ আদৰাৰ সময় আহি পৰিলে। আৰু সেয়েহে আমিও সকলো সাজু হৈ মানে যাবলৈ ওলাইছোঁ। আশা কৰোঁ নতুন বছৰটো সকলোৰে ভাল হওক, তাকে কামনা কৰিলোঁ। আমি বহুত হেৰুৱালোঁ আজি 25 চনটো, আৰু যেন এনেকুৱা এটা মানে দিন নাহক, সকলোৰে দিনটো ভাল হওক। আৰু আমি আহি পালোহি, সকলো নামিলোঁ। নামি মানে গাড়ীৰ পৰা সকলোখিনি নমা হৈছে। এডোখৰ আমাৰ মৰঙীয়াল বুলি কয়, সুন্দৰ এডোখৰ ঠাই। আপোনালোক আহিব। নকছাৰী মানে বনভোজস্থলী বনাইছে তেওঁলোকে। আৰু ভিতৰখন সকলোকে স্বাগতম জনাইছোঁ। আৰু বছৰটো আজি 25ৰ দেখাই আছোঁ কেনেকুৱা জেগা। আমি এতিয়ালৈকে সোমোৱাগৈ নাই, এতিয়া গৈ বিদায়টো দিবই লাগিব। আৰু সকলোৱে হাতে হাতে বস্তু লৈ পুৰণি বছৰটো বিদায় দি নতুন বছৰ এটা আদৰি ল'বৰ দিনটো আহি পালেহি। আৰু সেয়েহে ভাবিলোঁ আমি সকলোৱে মিলি আজি অকণমান আঁতৰত খানা এটা খাওঁগৈ। আমি আহিছোঁ মৰিয়নি নকছাৰী মৰঙি বুলি এডোখৰ বনভোজস্থলী আছে। আৰু সকলোখিনি আহি পাইছোঁহি। গাড়ীখন মানে এডোখৰ নাযায় আৰু নৈখন পাৰ হ'ব লাগিব। এখন ধুনীয়া মানে বাঁহৰ দলং সাজি দিছে। আৰু সকলোৱে হাতে হাতে গাড়ীৰ পৰা বস্তুখিনি সকলোৱে লৈ লৈছোঁ। আমি সকলোৱে যিহেতু খানা বনাই খাব লাগিব, আৰু সেয়েহে লৈ লৈছোঁ। আৰু এয়া সকলোৱে আহি আছোঁ। মানে এডোখৰ বহুত ভাল লাগিছে জেগাডোখৰ। কিন্তু আমি বেলেগ এডোখৰ জেগালৈ যাম বুলি ভাবিছিলোঁ, সেইডোখৰলৈ অকণমান যাবলৈ অসুবিধা হোৱাৰ কাৰণে মানে যাবলৈ আহি আমি পালোহি। ঠাইডোখৰ চাওকচোন, ইমান ধুনীয়া লাগিছে। সম্পূৰ্ণ প্ৰথমতে আদৰণি জনাইছে সকলোকে। মানে সৰু সৰু সকলো সুবিধা আছে। খৰিৰ পৰা মানে আপোনালোকে একো নিনো বুলি ক'লেও মানে এডোখৰ নতুন জেগা বনাই দিছে। আৰু ইয়াত এণ্ট্ৰি ফিজ মানে 200 টকা লয়। মই আপোনালোকক কৈ দিছোঁ, যদি কোনোবা যাবলগীয়া আছে। আমাৰ কিতাপৰ পৰা গ'লে আমি মানে সোঁহাতে যাব লাগিব, আৰু সিফালৰ পৰা আহিলে। আৰু এয়া এখন কিনাৰতে নৈ। মই মানে নৈ মানে মোৰ ইমান ভাল লাগে। নৈ বুলি ক'লে আমি যিহেতু সৰুৰ পৰাই নৈ কিনাৰতে আমি ডাঙৰ হোৱা। আৰু ভাবিলোঁ নামি লওঁ, আৰু পেলাবলৈ পানী চানী আমি লৈ গৈছিলোঁ। চব বস্তু আমি ধুবলগীয়াকৈ নিয়াই নাই। কিন্তু ভাবিলোঁ পানী এটিঙো যাওঁ, নৈখন নামি পিনি চাওঁ। আৰু পানী বেছি নাই, আৰু ইমান ভাল লাগিলে। চক মই নৈলৈ নামি গ'লোঁ আৰু পানী এটিং তুলি ল'লোঁ। ধুনীয়া পিকনিক স্থলী আছে। আৰু সকলোৱে শাক পাচলি কাটি যোৱাত লাগিলে। তাৰ প্ৰথমতে গৈ আমি চাহ একাপ বনাই খাই ল'লোঁ। ব্ৰেড নিছিলোঁ, ডিম লৈছিলোঁ। আৰু এনেকৈ সকলোৱে চাহ একাপ খাই ল'লোঁ, আৰু সকলো কামত লাগি গ'লোঁ। তাকে মোক মাতি নিলে কিবা এটা কওঁ আহ বোলে, আৰু মুখৰ পজ দিছে চব। ভিডিঅ' কৰিছোঁ, কণী বাকলিহে চাগে। এয়া ভুজিয়া হয়জনে সেইখিনিতে ধৰিলেগৈ নি?
সকলোখিনি কৰি হোৱাৰ পাছত দুগৰাকী মানে ভাত বনাই আছে মানে বনাই থাকোঁতে আমি ভাবিলোঁ অকণমান ফুৰি আহোঁ নৈখনত নামি পিনি মই অলপমান খোজকাঢ়িলোঁ আৰু নৈৰ মাজত চক ধুনীয়াকৈ বহিবলৈ তাত মানে বহি জিৰণি ল'বলৈ মানে চাবলৈ ধুনীয়াকৈ দি থৈছে আৰু আপোনালোকে আহিব বহুত ধুনীয়া ঠাই হয় আৰু তাতে গ'লোঁ ফটো মাৰিলোঁ নৈৰ মাজত গৈ আৰু বাকীসকলে নাই নমা নৈৰ পানীলৈ ভয় কৰে মই আচলতে নৈৰ লগত মোৰ জড়িত হৈ আছে আৰু চকীত ধুনীয়া লাগিছে আৰু এনেই মানে খোজকাঢ়িছোঁ ভাল লাগিছে নৈ পানীকণ পাই মানে বোকা নহয় বালি যিহেতু সেয়েহে ঘূৰি ফুৰিছোঁ তাতে নৈ পানী বহুত দিনৰ মূৰত নৈ পানীকণ গচকিবলৈ পাই বহুত ভাল লাগিলে আৰু গচকিছোঁ আৰু এইখন চক কিনাৰতে এখন দলংখন যিখন আমি পাৰ হৈ গৈছিলোঁ সেইখন দলং হয় এইখন আৰু সঁচাকৈ পৰিৱেশটো বহুত ভাল আজি কিন্তু মানুহ তাত কম হ'ল পাছত আমি যেতিয়া আহিছোঁ কিন্তু বহুত দূৰৰ পৰা মানুহ আহিছে আৰু কাপোৰৰ টোপোলা এটা লৈ আহিছোঁ ছোৱালীকেইজনীয়ে মানে ইফালে গ'লকৈ কাপোৰখিনি মোক দিলে আৰু ইতিমধ্যে আমাৰ খানা হৈ গ'ল মাংসৰ ডিমৰ আৰু মিঠা চব্জি এখন বনোৱা হৈছিল আৰু চালাড এয়া মাংস ভাগ কৰি থকা হৈছে মানে সকলো লাগি গৈছোঁ আৰু খাবলৈ এইফালে বহিছে বিলাই দিয়া হৈছে যে যেনেকৈ পাইছোঁ আৰু কোনো ৰৈ থকা নাই তাত খাই মেলি আমি সোনকালে আহিব লাগে আমি ইফালে চুকাফা উদ্যান চাবলৈ যাম বুলি ভাবি নাছিলে কিন্তু পাছত যোৱা নহ'লগৈ তালৈ যাবলৈ 3 কিলোমিটাৰমান সোমাব লাগে আৰু গাড়ী তাত এণ্ট্ৰি ফিজো বোলে সোমালেই 400 টকা গাড়ী দিব লাগে সেয়েহে নগ'লে মই বাৰু আগতে গৈছোঁ মোৰ ইউটিউবৰ ভিডিঅ' চাই থকাসকলে মানে দেখিছে মই জেগাডোখৰ দেখাইছিলোঁ যোৱা বছৰ আমাৰ খানা হৈছে আৰু এয়া মিঠা চব্জি এয়া ডিমৰ কাৰী এয়া ভাত আৰু এইদৰে আমাৰ খানাটো সকলো বনোৱা হ'ল আৰু কিছুমানে ঘৰৰ পৰাও বনাই লৈ গৈছিলে তাৰো অকণমান দিছে মানে সুন্দৰকৈ আজি খানা এটা আমি বছৰটো শেষৰ বুলি খালোঁ আৰু পুৰণি বছৰটো বিদায় দিলোঁ এটা কথাত মনত সঁচাকৈ বহুত দুখ লাগে আমি এই বছৰটো বহুত মানে হেৰুৱালোঁ আৰু যাতে নতুন বছৰটো তেনেকুৱা এটা নহওক ভাল হওক সকলোৰে জীৱনটো হাঁহি ফূৰ্তিৰে ভৰি পৰক তাকে আমি সকলোৱে কামনা কৰিলোঁ আৰু সকলোৱে এনেদৰে মিলিজুলি খালোঁ আৰু বৰ সুন্দৰ ঠাই হয় তাত আৰু সোনকালে যিহেতু আহিব লাগিব সেয়েহে মানে সকলোৱে দৌৰা-দৌৰি কৰিছোঁ আৰু ভাবিছোঁ আমি আৰু চুকাফা উদ্যান বুলি এডোখৰ আগলৈ এডোখৰ জেগা আছে বৰ সুন্দৰ জেগা মই আজি 2 বছৰ আগতে গৈছিলোঁ আৰু এজন আমাৰ ড্ৰাইভাৰজন তেওঁ বোলে তলত বহি খাব নোৱাৰে সেয়েহে বহি খাবলৈ সুবিধা আছে যেতিয়া খাইছোঁ আৰু ইফালে ঘৰ এটাও আছে মানে তাত কাপোৰ চাপোৰ চেঞ্জ কৰি বহি মেলি কৰিব পৰা আমি অৱশ্যে সেইফালে নগ'লোঁ কিন্তু চকী দুখন আমি উলিয়াই আনিলোঁ বহিবলৈ সঁচাকৈ বহুত ভাল জেগা আপোনালোকে যাব পাৰে বৰ মানে পৰিপাটি আৰু খৰিমাৰিও মানে সুবিধা আছে কেনেবাকৈ যদি খৰিমাৰি নিয়া নহয় মানে তাতে খৰিমাৰিও পোৱা যায় যিহেতু নৈ কিনাৰত শুকান খৰি বন আছে আৰু আমি যোৱালৈকে মানুহখিনি কিছুমান মানুহ হৈছেগৈ আৰু চালাডৰ ব্যৱস্থা কৰা হৈছিলে সকলোখিনি আইটেম সকলোখিনিয়ে আছিলে কিন্তু মাছ নাছিলে যিহেতু মাছ বস্তুটো মানে কি হয় আমি ধুই পখালি ল'বলৈ তাত দিগদাৰ পালোঁ আৰু নালাগে বুলি ক'লে চববোৰ আমি নাখাওঁ বোলে সেয়েহে দুগৰাকী মানে ক'লে মাছ নালাগে বোলে আৰু অলপ দেৰি মানে ইফালে সিফালে ফুৰি আৰু খাই বৈ আমি সামৰিলোঁ তাত বৰ ধুনীয়াকৈ টেঙা দুজোপামান আছে মই আপোনালোকক দেখাই আছোঁ মোক এই ফ্লেগ এটা দিয়ক মোক ফ্লেগ লাগে মোক ফ্লেগ পিকনিক প্লেচত এয়া নেমু আছে আৰু নেমু ছিঙি লোৱা হৈছে দেই নেমু গছো আছে আৰু আহিব আপোনালোক নকছাৰী মৰঙিয়াল এইকেইজোপা নেমু হয় ধুনীয়া জেগা এইজোপা বগৰী আৰু সেইটো পাহাৰ আৰু বহিবলৈ ধুনীয়া জেগা পুনৰ সকলোৰে যাতে নতুন বছৰটো ভাল হওক শান্তি হওক তাকে কামনা কৰি পুৰণি বছৰটো আমি এনেদৰেই বিদায় দিলোঁ নতুন বছৰটো আদৰি ল'বলৈ প্ৰস্তুতি মানে চলালোঁ
আৰু কেইঘণ্টামানৰ পাছত নতুন বছৰ আদৰি ল'ম। আজিলৈ আহোঁ ৰূপজ্যোতিয়ে বাই বাই। ভিডিঅ'টো পাইছে নেকি কেনেকুৱা পালে? ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব। আজিলৈ আহোঁ বাই বাই। হেপ্পী নিউ ইয়েৰ।